Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিসকাস কৰিম APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন প্ৰিলিমিনাৰী কাৰণে আপোনালোকে 2 মান্থছত কেনেকৈ প্ৰিপাৰেচন কৰিব। ঠিক আছে, এতিয়া বৰ্তমান আজি জানুৱাৰীৰ 18th অফ জানুৱাৰী তো APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন প্ৰিলিমছ 2022-23 যোনটো টেন্টেটিভ ডেট আছে হেতু 26th অফ মাৰ্চ 2023 দিয়া আছে। তো টেন্টেটিভ ডেট মতে হ'ব। তাতে যদি কিবা গভৰ্ণমেণ্ট হলিডেজ বা অন্য কিবা এক্সামৰ লগত যদি ক্লেছ নহয় বা কিবা তেনেকুৱা একো প্ৰব্লেম নাহে তেতিয়াহ'লে হেতু ডেটতে অনুষ্ঠিত কৰিব কৰা চান্সেছ বহুত আছে, কাৰণ অনলাইন এপ্লিকেশ্যনৰ ডেটো বহুত কমাই দিছে। 21 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে দিছে। এনে জেনেৰেলি একমাহ দিয়ে, কেতিয়াবা এক্সটেণ্ড কৰি পেলাই 45 ডেজো কৰে, কিন্তু এতিয়া জাষ্ট 20 ডেজ দিছে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে প্ৰিলিমছৰ কাৰণে। তো সেইটো কাৰণে এতিয়া আমি প্ৰথমতে জানিব লাগিব দুখন পেপাৰ থাকে প্ৰিলিমছত। মই অলৰেডি ডিছকাছ কৰিছোঁ, আপোনালোকে প্লেলিষ্টত চাই ল'ব। APSC CC প্ৰিলিমছ 2023 বুলি প্লেলিষ্ট এটা আছে, তাতে ডিছকাছ কৰা আছে ডিটেইলছ। তো বেচিকলি জেনেৰেল ষ্টাডিজ পেপাৰ 1 আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 2 বা CSET পেপাৰ বুলি কয়, চিভিল চাৰ্ভিচ এপ্টিটিউড টেষ্ট। ঠিক আছে, তো জেনেৰেল ষ্টাডিজ পেপাৰ 1 খনত আমি যদি চিলেবাছখন চাওঁ তেতিয়াহ'লে তাতে থাকিব ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান ইকনমি। আৰু যদি অসমৰ পৰ্চনটো চাওঁ, যিহেতু অসমৰ পৰা 33% কুৱেশ্যনছ আহিব, APSC অলৰেডি ক্লিয়াৰ কৰি দিছে। তো তাতে অসমতো পলিটিক্স, জিঅ'গ্ৰাফি, ইকনমি গোটেইখিনি তাতে থাকিব, হিষ্ট্ৰী। ঠিক আছে, এনভাইৰনমেণ্টটো থাকিব, ছায়েন্সৰ কুৱেশ্যনো থাকিব বহুত। ইণ্ডিয়াৰ ক্ষেত্ৰতো তেনেকুৱা, আৰু জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত হিষ্ট্ৰী, ৱৰ্ল্ড হিষ্ট্ৰী নাই চিলেবাছত, কিন্তু আৰু পলিটিও ৱৰ্ল্ড পলিটি নাই, ৱৰ্ল্ড পলিটিক্সৰ কোনো কুৱেশ্যনছ নাহে। কিন্তু কথাটো হ'ল যে আপোনালোকে অকণমান ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছবিলাকৰ লগত অকণমান জড়িত হৈ থাকিব লাগিব প্ৰিপেৰেশ্যন কৰাৰ সময়ত। আৰু লগতে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত ৱৰ্ল্ড জিঅ'গ্ৰাফি আহিব পাৰে, কিছুমান ফিজিঅ'গ্ৰাফিক ডিভিজনছ আহি যায়, আইলেণ্ডৰ নাম আহি যায়। তো তেনেকৈ কিবা কিবি জিঅ'গ্ৰাফিকেল লেণ্ডস্কেপৰ নাম আহি যায়, লাইক মাউণ্টেইনছ এণ্ড অল। ঠিক আছে, তো তেনেকুৱা ধৰণৰ অকণমান আহি যায়, এনভাইৰনমেণ্ট ৰিলেটেড, ছায়েন্স ৰিলেটেড তেনেকুৱা ধৰণৰ কুৱেশ্যনছ। আৰু লগতে কথাটো হ'ল যে কি আপোনালোকে যিহেতু এতিয়া প্ৰিলিমছ বুলি 2 মান্থছতো প্ৰিপেৰেশ্যন কৰা নাই, চিভিল চাৰ্ভিচ অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে। যিসকলে বহুত দিন টাচত নাছিলে এই ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টছবিলাক, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, তো তেওঁলোকে মে বি NCERT বুকছবিলাক পঢ়ি পেলাই বা চেবাৰে যিকোনো কিতাপ পঢ়ি পেলাই আপোনালোকে যথেষ্ট ক্লিয়াৰ হৈছে এতিয়ালৈকে ইতিমধ্যে। তো মইতো সিমানে এক্সপেক্ট কৰিছোঁ আপোনালোকৰ পৰা, কাৰণ যিহেতু চিভিল চাৰ্ভিচ এক্সামিনেশ্যন দিবলৈ ওলাইছে 2 মান্থছততো প্ৰিপেৰেশ্যনটো তেনেকৈ নহয়, তো অলৰেডি বহুত আগৰ পৰা কৰি আছে হয়তো। তো সেইটো কাৰণে কৈছোঁ এতিয়া আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা বাদ দিয়ক, প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। আৰু প্ৰিলিমছৰ কাৰণে যিহেতু অলৰেডি আপোনালোকে ফাউণ্ডেশ্যন এটা বনাই লৈছে, এতিয়া আপোনালোকে যিমান পাৰে MCQs প্ৰেক্টিছ কৰক। ঠিক আছে, আৰু লগতে মই আৰু এটা কথা ক'ম, আমি কেইদিনমানৰ আগতে যোনটো APSCৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম হৈছিলে, তাতে আমি যদি কুৱেশ্যন পেপাৰখন চাওঁ, জেনেৰেল ষ্টাডিজৰ পেপাৰখন যোনটো প্ৰিলিমছৰ এক্সাম হৈছিলে JAA, তাতে যদি চাওঁ আমি APSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা বহুতখিনি কুৱেশ্যনছ তাতে ইনক্লুড আছে। ঠিক আছে, তো বিভিন্ন ধৰণৰ এক্সাম, অকল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন নহয়। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰোঁ যে APSCৰ কাৰণে আপোনালোকে APSCৰ লাষ্ট 10 yearsৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আপোনালোকে ভালকৈ চাই যাব, ডিছকাছ কৰি যাব। জেনেৰেল ষ্টাডিজ পেপাৰ 1 খনৰ কথা কৈ আছোঁ। তো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আপোনালোকে 5টা-6টা কুৱেশ্যন কমন পাবই। ঠিক আছে, প্ৰিভিয়াছ ইয়েৰ মানে 2020, 2018 তেনেকৈ গৈ 1996 মানলৈকে কুৱেশ্যন পেপাৰ APSCৰ কুৱেশ্যন পেপাৰ যিমান পাৰে সংগ্ৰহ কৰি পেলাই সেই গোটেইখিনি কুৱেশ্যনছ ভালকৈ চাই যাব। আৰু লগতে APSC আণ্ডাৰ অন্য যোনবিলাক এক্সাম হয়, যোনবিলাকত জেনেৰেলাইজ ছাবজেক্টকেইটা থাকে, এই জেনেৰেল ষ্টাডিজ পেপাৰ থকা যোনখিনি ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টছবিলাক ইনক্লুড থাকে, লাইক ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ বা তেনেকুৱা এছিষ্টেণ্ট প্লেনিং অফিচাৰ, আৰু অন্যান্য ফৰেষ্ট ৰেঞ্জাৰতো আছে জেনেৰেল ষ্টাডিজৰ পেপাৰ এখন, জেনেৰেল নলেজ বুলি। তো সেইখিনি APSCৰ অন্যান্য এক্সামছবিলাকৰ APSC আণ্ডাৰত যিমান পৰীক্ষা পাতিছে আজিলৈকে, তো সেইবিলাকৰ কুৱেশ্যন পেপাৰবোৰ অলপ চাই যাব। আৰু লগতে APSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পোৱা কিতাপ, যিকোনো প্ৰিলিমছৰ কিতাপ কিনিলে আপোনালোকে প্ৰিলিমছৰ বুকতে কুৱেশ্যন পেপাৰ্ছ পাই যাব প্ৰিভিয়াছ 10 yearsৰ। ঠিক আছে, আৰু তেনেকৈ APSCৰ আণ্ডাৰত যিমানবিলাক পৰীক্ষা অনুষ্ঠিত কৰিছে, তো তাৰে কুৱেশ্যনছ পেপাৰবোৰ এটলিষ্ট ডিছকাছ কৰি যাব, মানে ভালকৈ চাই যাব, তাৰ পৰা কুৱেশ্যন বহুতখিনি কমন পৰিব। আৰু লগতে কিতাপৰ পৰা যদি প্ৰিপেৰেশ্যন কৰে, এতিয়া লাইন বাই লাইন পঢ়ি লাভ নাই, আপোনালোকে টু দি পইণ্ট যোনখিনি মানে অলৰেডি পঢ়িছে তাৰে যদি মাৰ্ক কৰি গৈছে, তো সেই মাৰ্ক কৰা কি পইণ্টছবিলাক মনত ৰাখিব, কাৰণ প্ৰিলিমছত এতিয়া MCQ বেছ মানে এক্সাম হয় এইটো। ঠিক আছে, তো মাল্টিপল চইচ কুৱেশ্যনছ আহিব। তো সেইটো কাৰণে আপোনালোকে মেইনছৰ নিচিনাকৈ লাইন বাই লাইন মুখস্থ কৰা বা বাইহাৰ্ট কৰা ৰাপ্তা মৰা দৰকাৰ নাই ইয়াতে। তো আপোনালোকে খালি পইণ্টবিলাক মনত ৰাখিব লাগিব, সৰু সৰু মাইনত পইণ্ট থাকি যাব পাৰে। আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যেতিয়া চাব, তেতিয়া আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এটা কুৱেশ্যনতে 3-4টা কুৱেশ্যনছ সোমাই থাকে। তো এটা অপশ্যন যদি কাৰেক্ট থাকে, বাকী 3টা অপশ্যনৰো লগত ৰিলেটেড কি কি বস্তু আছে সেইখিনি বস্তু আপোনালোকে এবাৰ চাই যাব। লগতে
আপোনালোকৰ সবৰে স্মাৰ্টফোন বা থাকিবই বা ল্যাপটপ থাকিবই তো পটকে গুগলত সাৰ্চ মাৰিব বাকি কিটা অপচনৰ কথাও ডিটেইলছত চাই যাব তো তেনেকৈ এটা কোৱেশ্যনৰ পৰা আপোনালোকে 3টা 4টা এনসাৰ্স পাই যাব তেনেকৈ 3টা 4টা কোৱেশ্যনছ ক্ৰিয়েট কৰিব পৰা পায় হৈ যাব আৰু লগতে বিভিন্ন ধৰণৰ সাইটছৰ পৰা জিকে দুনিয়া জিকে টুডে আৰু লগতে অন্যান্য যিমান ৰেন্ডম সোৰ্সেছ আছে ইউটিউবৰ ভিডিও আছে তো তেনেকৈ যিমান পাৰে এমসিকিউজ প্ৰেক্টিছ কৰি যাব এই 2 মান্থছৰ কাৰণে 2 মান্থছৰ ষ্ট্ৰেটেজিৰ কাৰণে কৈ আছো মই এতিয়া আপোনালোকে ডাঙৰ কিতাপ পঢ়িটো লাভ নাই তো 2 মান্থছত আপোনালোকে তেনেকৈ যিমান পাৰে এমসিকিউজ প্ৰেক্টিছ কৰি যাব যদিহে আপোনালোকৰ ফাউণ্ডেশ্যনটো ভালকে বনা আছে কিন্তু যদি ফাউণ্ডেশ্যনটো আপোনালোকে বিল্ড কৰা নাই এতিয়ালৈকে তো তেতিয়াহলে কিন্তু এমসিকিউজ কৰি লাভ নাই আপোনালোকে লাইন বাই লাইন কিতাপৰ পৰা পঢ়িব লাগিব কাৰণ যিসকলে অলৰেডি আইডিয়া আছে ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কেনেকৈ গৈছে গোটেই ক্ৰনলজিকেল অৰ্ডাৰটো আপোনালোকে জানিব লাগিব ফাৰ্ষ্ট ৱাৰ অফ পানিপত কেতিয়া হৈছিলে কোন চনত হৈছিলে কাৰ লগত হৈছিলে তো সেইখিনি বস্তু যদি ক্লিয়াৰ আছে তেতিয়াহলে আপোনালোকে এমসিকিউজ প্ৰেক্টিছ কৰি যাব পাৰিব আৰু যিকোনো ধৰণৰ বিভিন্ন সোৰ্সৰ পৰা এমসিকিউজ প্ৰেক্টিছ কৰিব লগতে যিমান পাৰে কুৱেশ্যন পেপাৰ্ছ সলভ কৰি যাব আসাম গভৰ্ণমেণ্টৰ যিমান কুৱেশ্যনছ পেপাৰ আছে তো সেইখিনি গোটেইখিনি চাই যাব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰা আদি কৰি গোটেই কুৱেশ্যন পেপাৰ তো তেনেকৈ আপোনালোকৰ বহুতখিনি কমন পৰি যাব গুৱাহাটী হাইকোৰ্টৰ পেপাৰো চাই যাব তো তেনেকৈ কুৱেশ্যন ডাইৰেক্ট এক্সেক্টলি নাহিব পাৰে কিন্তু তেনেকৈ অকমান হ'লেও ৰিলেটেড কুৱেশ্যনছ আহিব যোনটো জেনেৰেল ষ্টাডিজ পেপাৰ 1 আছে আৰু লগতে বেসিক সায়েন্সৰ কুৱেশ্যন বহুত আহে জেনেৰেল ষ্টাডিজ পেপাৰ 1 খনত তো বেসিক সায়েন্সৰ কুৱেশ্যনৰ কাৰণেও আপোনালোকে অলপ বেসিক সায়েন্সৰ এমসিকিউজ অন বেসিক সায়েন্স বুলি মাৰি দিব গুগলত তেনেকৈ বহুতখিনি আহি যাব বা এমসিকিউজ অন জেনেৰেল সায়েন্স ফিজিক্স কেমেষ্ট্ৰি তাৰপিছত বায়'লজি বটানী জুলজি তো তেনেকুৱা ধৰণৰ সেইখিনি ইনক্লুড থাকে যে যোনটো জেনেৰেল সায়েন্স বা বেসিক সায়েন্সৰ কুৱেশ্যনছ আছে যোনখন পেপাৰ 1 খনত জেনেৰেল ষ্টাডিজ আৰু যদি সিসেটৰ কথা কওঁ আপোনালোকে যদি লাষ্ট ইয়াৰৰ সিসেটটো লাষ্ট ইয়াৰৰ পৰা ইন্ট্ৰোডিউস কৰিছে এপিএসসিত আগতে জেনেৰেল ষ্টাডিজ পেপাৰখনতে 7-8টা মান কুৱেশ্যনছ আহিছিলে সিসেট ৰিলেটেড কিন্তু এতিয়া যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ 2 আছে সেইখন সিসেট পেপাৰ বুলি কোৱা হয় সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট সেইটো ইউপিএসসিৰ যদি পাৰ্সপেক্টিভৰ পৰা চাব যাওঁ সেইখন সিসেট বুলি কোৱা হয় এপিএসসি খালি জেনেৰেল ষ্টাডিজ পেপাৰ 2 বুলি কয় সিসেট বুলি একো নাম দিয়া নাই তো যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ 2 আছে বা সিসেট হয় তো সেইখনত আপোনালোকে চাব প্ৰথম টোটাল 80টা কুৱেশ্যনছ আহে তাতে 2.5 মাৰ্কছ কে থাকে পাৰ কুৱেশ্যন তো 200 মাৰ্কছ থাকে কোৱালিফাইং মাৰ্কছ 66 ঠিক আছে 66 মাৰ্কছ পাব লাগে আপোনালোকে কোৱালিফাই কৰিবৰ কাৰণে আৰু সেইখনক কোৱালিফাই নকৰিলে আপোনাৰ GS1 পেপাৰখনত চেক নহয় তো সেইটো কাৰণে সিসেট পেপাৰখনৰ কাৰণে আপোনালোকে কম্প্ৰিহেনশন টোটাল 24টা কম্প্ৰিহেনশন আহিছিলে লাষ্ট ইয়াৰৰ 2020 যোনটো GS2 পেপাৰখন আছিল সিসেটৰ তো 24টা কম্প্ৰিহেনশন আহিছিলে আৰু ইংলিছৰ কম্প্ৰিহেনশন আপোনালোকে যিকোনো ইংলিছ কিতাপৰ পৰা আৰু লগতে ৰেন্ডম সোৰ্সৰ পৰা আপোনালোকে পঢ়ি যাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তেনেকৈ যিমান যোনবিলাক এক্সামত মানে কম্প্ৰিহেনশন আহে সাধাৰণতে তো কম্প্ৰিহেনশন খিনি চাই যাব 24টা কম্প্ৰিহেনশন চাই গলেও আপোনালোকৰ 60 মাৰ্ক তাতে আৰামছে উঠি যাব ঠিক আছে আৰু লগতে তাতে ৰিজনিংৰ কুৱেশ্যনছ আহে ৰিজনিংৰ কুৱেশ্যনছ খিনি ইজি আহিছিলে লাষ্ট ইয়াৰ কিন্তু যোনটো কোৱান্টিটিভ এপ্টিটিউড আছে কোৱান্টিটিভ এপ্টিটিউডৰ সেকশনটো অকমান টান আহিছিলে মেথছৰ কুৱেশ্যনছ খিনি আৰু লগতে আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে মেথছৰ কুৱেশ্যনছ বিলাক অলপ পটককে যিহেতু তেওঁলোকে মেথমেটিক্সৰ লগত টাচত নাথাকে তেওঁলোকৰ অলপ দিগদাৰ হয় বাকি আৰ্টছ আৰু সায়েন্স আৰু কমাৰ্চৰ কাৰণে ইমান প্ৰব্লেম নহয় যোনটো কোৱান্টিটিভ এপ্টিটিউড তো কোৱান্টিটিভ এপ্টিটিউড আপোনালোকে স্কিপো কৰিব পাৰে GS2 পেপাৰখনত তো আপোনালোকে যদি কম্প্ৰিহেনশন খিনি কাৰেক্ট কৰি আহিব পাৰে তো হেতু কাৰণে কম্প্ৰিহেনশন আপোনালোকে পঢ়ি ভালকে প্ৰেক্টিছ কৰিব লাগিব আৰু লগতে ক্ৰিটিকেল ৰিজনিংৰ অলপ প্ৰেক্টিছ কৰিব লাগিব আৰু এইখিনি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পৰা ৰেন্ডমনেছ মানে প্ৰেক্টিছ কৰি যাব আৰু ক্ৰিটিকেল ৰিজনিংৰ কাৰণে বেসিক্যালি আপোনালোকে আইবিপিএছৰ যোনটো ৰিজনিং পোৰ্চন আছে হেতু পঢ়িব পাৰে আৰু লগতে এনেকৈ অন্যান্য প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব পাৰে আৰু ইউটিউবতো বহুত ভিডিও এভেইলেবল আছে সিসেটৰ ওপৰত তো সেইখিনি অকমান চাই যাব পাৰে আৰু লগতে কম্প্ৰিহেনশনটো আপোনালোকে তেনেকৈ বেলেগে আপোনালোকক শিকাব নোৱাৰে আপোনালোকে নিজে পঢ়ি পেলাই হেতুত নিজে মানে এক্সপাৰ্টিছ হ'ব লাগিব ঠিক আছে তো কম্প্ৰিহেনশনৰ কুৱেশ্যন বহুত আহে কম্প্ৰিহেনশনটোত ভালকে ফ'কাছ কৰিব আৰু যোনটো ক্ৰিটিকেল ৰিজনিং আছে সেই ৰিজনিং পোৰ্চনটো ফ'কাছ কৰিব আৰু যদি কোনোবাই যদি মেথছ পোৰ্চনটো নোৱাৰে কোৱান্টিটিভ এপ্টিটিউড তো হেতু স্কিপো কৰিব পৰা যাব কাৰণ এটো কোৱালিফাইং পেপাৰ হয় তো হেতু কাৰণে আপোনালোকে তেনেকৈ প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো বনাব লাগিব বাকি ইমানে আসলে মই জাস্ট মোৰ ফালৰ পৰা ইমানে ক'ব পাৰো কাৰণ লাষ্ট 2 মান্থছত আপোনালোকে এনেকৈ প্ৰিপাৰেচন কৰিব লাগিব আৰু সিসেটটো পৰা একেবাৰে টাচ হেৰি নিদিব সিসেটটো অলপ চাই থাকিব GS2 পেপাৰ GS1 ৰ লগত কাৰণ সিসেটখন কোৱালিফাইং হলেও আপোনালোকে হেতু বহুত ইম্পৰ্টেন্ট হয় কাৰণ সিসেটত লাষ্ট টাইম বহুতবিলাকে GS1ত বেছি মাৰ্কছ পায়ো সিসেটত কোৱালিফাই নকৰাৰ কাৰণে তেওঁলোকৰ ৰিজাল্টে ডিক্লেয়াৰ নহলে ঠিক আছে আৰু কোৱালিফাই নকৰিলে তো হেতু কাৰণে এইখিনি বস্তু মনত ৰাখিব বাকি মানে আছিলে এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ৰিলেটেড অন্য ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই ইম্পৰ্টেণ্ট লিংকছবোৰ প্ৰভাইড কৰিছোঁ আপোনালোকে তাতে গৈ ইম্পৰ্টেণ্ট ভিডিঅ'ছবোৰ ইম্পৰ্টেণ্ট লিংকছবোৰত গৈ পেলাই ভিডিঅ'ছবোৰ ভিউ কৰি চাব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায়
আৰু লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম